ছয়গাঁৱত অৰুণোদয় আঁচনি প্ৰদানৰ নামত ব্যাপক অনিয়মৰ অভিযোগত ছয়গাঁৱৰ গুমি পঞ্চায়ত আৰু সাততালুক গাঁও পঞ্চায়তৰ যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ ওলাই আহিল শতাধিক মহিলা। ৰাজপথত প্ৰতিবাদ বঞ্চিত মহিলাসকলৰ। ক্ষুব্ধ মহিলাই গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰে। আঁচনিখনৰ নিৰ্বাচন কমিটিয়ে বিধৱা বিশেষভাৱে সক্ষম লোকক কৰ্তন কৰি ধনী লোকক বাছনি কৰাৰ অভিযোগ ভুক্তভোগীৰ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। পঞ্চায়তৰ অন্তৰ্গত যিখিনি অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম আহিছে, এই ফৰ্মখিনি কাক দিব লাগে এইটো কথাটো সকলোৱে জানে। দুখীয়া ৰাইজৰ মাজত এইখিনি বিতৰণ হ'ব লাগে। বিধৱা বিকলাংগৰ পৰা আদি কৰি দৰিদ্ৰ সীমাৰেখাৰ একদম তলৰ মানুহ, য'ত নেকি বুঢ়া বৃদ্ধ যিখিনি কাম কৰি খাব নোৱাৰে, তেওঁলোকে পাব লাগে। কিন্তু তেওঁলোকক ভেঙুচালি কৰি চৰকাৰৰ মানে আইনখনক সম্পূৰ্ণ ভেঙুচালি কৰি এনেকুৱা ধৰণে মানে দুৰ্নীতি কৰিছে যে যিবিলাক একদম সম্পূৰ্ণৰূপে সক্ষম কাম কৰি খোৱা মানুহ আৰু ধনী চাৰিচকীয়া বাহন আছে, এনেকুৱা ধৰণৰ মানুহখিনিক মানে এই বস্তুখিনি বিতৰণ কৰি দিছে। এই যে আমাৰ ইয়াতে যিখন মানে বিচাৰক কমিটি এখন বনাই দিছে, চাৰিজনৰ কমিটি এখন বনাই দিছে প্ৰত্যেকটো ৱাৰ্ডতে, সেই কমিটিখনৰ মানে মানুহখিনিয়ে নিজৰ পৰিয়ালৰ মানুহখিনিকে দি থৈ দিছে। বেলেগে খাব নাপা, মৰি গ'লেও বিকলাংগ হ'লেও মৰি থাক, মোৰ পৰিয়ালৰ মোৰ পত্নী, মোৰ বৌ, মোৰ মাই, মোৰ পেহী, মই দিম, তেনেকুৱা ধৰণৰ। কিন্তু তেওঁলোক গোটেই ধনী, তেওঁলোকতকৈ বহুত তলৰ, বহুত নিজ খাবাই নাপাই মৰি থকা মানুহক কিন্তু তেওঁলোকে চকু মেলি চোৱা নাই। গতিকে এই ক্ষেত্ৰত মই আজি এই পঞ্চায়তৰ ছাৰকো জনাইছিলোঁ, পঞ্চায়তৰ কি কয় ছেক্ৰেটাৰী ছাৰক মই জনাইছিলোঁ। ছেক্ৰেটাৰী ছাৰে তেতিয়া ক'লে এইটো আপোনালোকৰ যিহেতুকে নিজৰ গাঁৱৰ মানুহে বিচাৰক হিচাপে দিছে, ইয়াতে আৰু মই কি কৰিম বাইদেউ, আপোনালোকে তেতিয়াহ'লে বেলেগ ধৰণে যাওক। মাৰিগাঁও আৰু সাপৰতাৰী ঠাকুৰপাৰা গোটেইখিনি মহিলাই আহিছোঁ, আমি খোজকাঢ়ি আহিছোঁ, সাততালিকলৈকে আহিছোঁ। মানে অৰুণোদয়খিনি ফৰ্মখিনি আমাৰ গোটেইখিনি মহিলাই দিছে, যিমানখিনি আছে আৰু ঘৰতো আছে বাকীখিনি। একেলগে আমি বহুতখিনি মহিলাই দিলোঁ, কিন্তু আমাৰ লগত দিয়া যিখিনি মহিলা মানে একেলগে দিয়া মহিলা আধাখিনি পাইছে, বাকী আমাৰখিনি ক'ত গ'ল? একেলগে দিয়া ফৰ্ম যদি জমা দিয়ে আমাৰখিনিও আহিব লাগিছিল, সিহঁতৰখিনিও আহিছে। সেইকাৰণে কৈছোঁ কি এইগিলা তাৰমানে যিখিনি কমিটি বনাইছে, আমাৰ কমিটিখন একদম পচন্দ হোৱা নাই। আৰু বাকী আৰু সিহঁতে তাৰমানে ঘৰত যিখিনি মানুহ আছে সেইখিনি মানুহক দিছে। আৰু ফৰ্মবিলাক লোৱাৰ নামতো পইচা লৈছে আমাৰ পৰা, অনলাইন কৰিম বুলি কৈছে, 20 টকাকৈ লৈছে। তাৰপিছত যেতিয়া এই অৰুণোদয়ৰ ফৰ্ম আহিছে, নাম আহিছে, নামবিলাক চাব যাওঁতে যিখন ফৰ্ম দিয়ে, সেই ফৰ্মখন আনবা যাওঁতেও কৈছে যে হেৰি মানে বেয়া ব্যৱহাৰ কৰিছে তেখেতে। ভোট দিয়ে মানে ভোট খেলিছিলে আৰু ভোট মানে আমাকতো আমাক ভোট দিয়া নাই, সেনেকৈ মানে বেয়া ব্যৱহাৰ কৰিছে। আৰু যিখিনি মানে আমাৰ এইটোৱে অনুৰোধ, আমাৰ ওচৰত এইটোৱে অনুৰোধ আমাৰ, যে আমি যিখিনি পোৱা নাই এই লিষ্টখন টোটেলি বন্ধ কৰি দিব লাগে, নহ'লে বাকীখিনি আমি যিখিনি পোৱা নাই সেইখিনিও পাব লাগে। এইখিনি অনুৰোধ। হা, বেয়া ব্যৱহাৰ কৰিছে কমিটি, আমি যাক জমা দিছিলোঁ তেখেতে বেয়া ব্যৱহাৰ কৰিছে মহিলাখিনিক ঘৰত আহোঁতে কমিটি। আৰু তেখেতৰ নাম যোগেন কলিতা। আৰু তেখেতে ঘৰত যাওঁতে মানে তেখেতৰ মিছেজে বেয়া ব্যৱহাৰ কৰিছে, যে কৈছে আমাক ভোটত মানে জিতাব নোৱাৰিলি, আৰু এতিয়া মানে গোটেইখিনি মানুহ আহিছে, আমি বন্ধ কৰি দিম কালিৰ পৰা তাৰিগাঁৱৰ মানুহ, মানে নাম মেনশ্যন কৰি কিনে কথাখিনি কৈছে। আৰু এতিয়া আমি গোটেইখিনি মানুহে ওলাই আহিছোঁ। মানে আমাৰ এটাই অনুৰোধ যে যদি পাব লাগে আমি গোটেইখিনি মহিলাই পাব লাগে, আৰু নাপালে মানে যিখন লিষ্ট ওলাইছে সেইখন বন্ধ কৰি দিব লাগে। এইখিনি আমাৰ অনুৰোধ। 3.0 লিষ্টখন ওলাইছে, তেতিয়া আমি সিমান এটা গম পোৱা নাছিলোঁ যে মানুহ কিমানখিনি আহিছে কিমানখিনি অহা নাই। লাহে লাহে সিহঁতে তাৰমানে লিষ্টখন মনে মনে উলিয়াই লৈছে। লৈ যিখিনি মানুহৰ নাম আহিছে সিহঁতে কি কৰিছে, মানুহখিনিক জনাই পেলাই সিহঁতৰ ডকুমেণ্টছবিলাক লৈ আছে। কিন্তু যিখিনি মানুহৰ নাম অহা নাই সিহঁতে হয়তো সকলোৱে গম পোৱা নাই। যিখিনি মানুহ গম পাইছে, যেতিয়া সিহঁতক সুধিব গ'ল যে আমাৰ নামবিলাক হ'ল কি, আমাৰতো ইয়াতে নাম নাই, সিহঁতে তেতিয়া মিছা মাতিছে যে ছেকেণ্ড লিষ্ট ওলাব, তোমালোকৰ ছেকেণ্ড লিষ্ট ওলাব আৰু তেতিয়া তোমালোকে পাবা। আৰু তেতিয়া আমি আকৌ বুজি পোৱা নাই কি ছেকেণ্ড লিষ্ট, কাৰণ আমি যিহেতুকে নাম আমি পাই আছিলোঁ, পাই থাকোঁতে যেতিয়া এতিয়া আমাৰ নামেই নাই, আৰু যিবিলাকৰ নাম আহিছে সেইবিলাকো গোটেই পোৱাই হয়, নোপোৱা নহয়। সিহঁতৰ যেতিয়া আমি তেতিয়া সুধিলোঁ, সিহঁতে কৈছে ছেকেণ্ড লিষ্ট ওলাব। তেতিয়া মই সুধিছিলোঁ যে আমাক সত্য কথাটো লাগে, আপোনালোকৰ এই লিষ্টখন কোনে পঠাইছে, এই লিষ্টখন আহিছে ক'ৰ পৰা, আমি সেইটো কথা জানিব লাগে। আমাক বিশেষ একো নালাগে, নাম আহক নাহক, আমি পাওঁ নাপাওঁ সেইটো ডাঙৰ কথা নহয়। তাৰপিছত সিহঁতে ক'লে যে এইখন পঞ্চায়তৰ পৰা আহিছে। তাৰপিছত মই সুধিলোঁ পঞ্চায়তত, ঠিক আছে তেতিয়াহ'লে ছেক্ৰেটাৰী নিশ্চয় গম পাব এই লিষ্টখনৰ কথা।
মই ছেক্ৰেটাৰীক ফোন লগাইছিলোঁ লগাওঁতে ছাৰে মোক ক'লে যে হয় এইখনে চূড়ান্ত লিষ্ট হয় আৰু ছাৰ বাকীবিলাকৰ যে নাম অহা নাই সেইখিনি কি হ'ব সেইখিনি কাটা যাব ছাৰে তেনেকৈ ক'লে কাটা যাব যদি ছাৰ এইখিনিতো নতুন মানুহ নহয় যিখিনি লিষ্টত মানুহখিনি নাম আহিছে এইখিনিতো সম্পূৰ্ণৰূপে চাকৰিয়াল হয় পেঞ্চনাৰ হয় যিবিলাকৰ উপাৰ্জন বেছি আছে সেইবিলাকৰ হয় বিল্ডিং থকাৰ হয় কিন্তু আমিতো তেনেকুৱা নহয় আৰু এনেকুৱা ছাৰ বহুতো এনেকুৱা মানুহ আছে সেইখিনি যিখিনি পাব লগা সেইখিনিতো পোৱা নাই কিন্তু গোটেই পাই থকা মানুহৰে আহিছে আৰু নতুনৰ এটাও অহা নাই তেনেকৈ ক'লে ছাৰে কৈছে সেইটো মই ক'ব নোৱাৰিম সিহঁতে কোনে কি কৰিছে আৰু মই এইবিলাকত নাই আকৌ আৰু মই সুধিলোঁ তেতিয়া যে ছাৰ লিষ্টখন ওলাতো হেৰি নাই সেইটো মই ইমান দূৰ মই নাজানো এইটো কিহৰ কাৰণে হৈছে মানে সিহঁতে মই আৰু এটা কথা গম পাইছিলোঁ যে এইখিনি হয়তো পুৰণা নতুন যিখিনি মানুহ আছে পাব লগা এইখিনিৰ কাৰণে ফৰ্মখিনি আহিছিলে কিন্তু যিবিলাক মানে লিডাৰে এই হাত কৰিছে এই ফৰ্মবিলাক সিহঁতে তাৰমানে নিজৰ মাইকীবিলাকৰ বা নিজৰ যিখিনি আৰু ৰিলেটিভ মানুহ হয় সেইখিনি কাটা যাব বুলি কেনে সিহঁতৰ পাব লগাখিনিক বঞ্চিত কৰি সিহঁতৰে আকৌ সেই পোৱাবিলাকৰ নামবিলাক ভৰাই থৈ দিছে সেইটোৱে মেইন কথা আমি বিচাৰিছোঁ এইটো কথাই যে বন্ধ কৰে যদি কৰা নকৰিলে আমাৰ যোগ্য মানুহখিনিক দিব লাগে আমি এই চাকৰিয়াল আৰু এই যিখিনি মানে বহুত ধনী মানুহ হয় এইখিনি যিখিনি পাইছে এইখিনি বন্ধ কৰিব লাগে এইখিনি আমি কোনো পধ্যে পাব নিদিওঁ এতিয়া বিকলাংগই পোৱা নাই বিধৱাই পোৱা নাই অবিবাহিত ঘৰত বহি আছে সেইবিলাকে পোৱা নাই কিমান দুখীয়া এই আইতাবিলাক আছে যিবিলাকৰ ল'ৰাবিলাকে নাছে সেইবিলাকে পোৱা নাই সেইবিলাকে পাব লাগে সেইটোৱে মোৰ ক'ব লগা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকে মোৰ এইটোৱে অনুৰোধ যদিহে তেখেতে এইটো মানে নিকা পদ্ধতি কৰিছে তেখেতে এইটো তদন্ত আমাক কৰিব লাগে আৰু যিখিনি মানুহ যোগ্য সেইখিনিক দিব লাগে আৰু যদি নিদিয়ে তেখেতে যদি লিডাৰৰ হাততে এইবিলাক চপাই দিয়ে তেতিয়াহ'লে সকলো বন্ধ কৰি দিব লাগে অৰুণোদয় 3.0 কি 2.0 1.0 একো নালাগে